নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই ইউটিউব চেনেল স্বাগতম জনাইছো আজি আমি পঢ়িম ক্লাছ 10 ত HSLC ত আহিবলগীয়া পাঠ অৰুণিমা সিংহা আহা স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 অৰুণিমা সিংহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল এক নম্বৰ আছে ফুটবল দুই নম্বৰ আছে বাস্কেটবল তিন নম্বৰ আছে ভলিবল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ভলিবল নেক্সট কোৱেশ্চন নম্বৰ 2 অৰুণিমা সিংহা ঘৰ ক'ত অপচন সমূহত চাবা একত আছে উত্তৰ প্ৰদেশ দুই নম্বৰ আছে দিল্লী তিন নম্বৰ আছে গোৱাত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ উত্তৰ প্ৰদেশ তেনে আমি গম পালো অৰুণিমা সিংহা ঘৰ ক'ত আছিল উত্তৰ প্ৰদেশ কোৱেশ্চন নম্বৰ 3 অৰুণিমা সিংহা ৰেলৰ আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁ ওচৰেৰে কিমানখন ৰেল পাৰ হৈ যায় অপচন সমূহত চাবা একত আছে 20 খন দুই নম্বৰ আছে 39 খন তিন নম্বৰ আছে 12 খন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 39 খন কোৱেশ্চন নম্বৰ 4 মাউণ্ট সামছে কাংৰিৰ উচ্চতা কিমান আছিল অপচন সমূহত চাবা একত আছে 21998 ফুট দুই নম্বৰ আছে 22200 তিন নম্বৰ আছে 13400 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 21798 ফুট কোৱেশ্চন নম্বৰ 5 অৰুণিমাই কিমান চনত টেনজিং নৰগে সন্মান লাভ কৰিছিল অপচন সমূহত চাবা একত আছে 2013 দুই নম্বৰ আছে 2022 তিন নম্বৰ আছে 2015 5 নম্বৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 2015 তোমালোকে ভিডিঅ চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আহা নেক্সট কোৱেশ্চন নম্বৰ 6 অৰুণিমাই ইণ্ডিয়াৰ কোনজন ৰাষ্ট্ৰপতিৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল অপচন সমূহত চাবা একত আছে প্ৰতিভা সিং পাটিল দুই নম্বৰ আছে প্ৰণৱ মুখাৰ্জীৰ পৰা তিন নম্বৰ আছে ৰামনাথ কোবিন্দৰ পৰা 6 নম্বৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি প্ৰণৱ মুখাৰ্জীৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড অৰুণিমাই লাভ কৰিছিল কোৱেশ্চন নম্বৰ 7 অৰুণিমাৰ দুৰ্ঘটনাত কি হেৰুৱাই পেলাইছিল অপচন সমূহত চাবা একত আছে এখন হাত দুই নম্বৰ আছে এখন কাণ তিন নম্বৰ আছে এখন ভৰি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি এখন ভৰি অৰুণিমাই কাৰ পৰা মনোবল লাভ কৰিছিল অপচন সমূহত চাবা একত আছে মহেন্দ্ৰ সিং ধোনিৰ পৰা তিন নম্বৰ আছে যুৱৰাজ সিঙৰ পৰা তিন নম্বৰ আছে শচীন তেণ্ডুলকাৰৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি যুৱৰাজ সিঙৰ পৰা কোৱেশ্চন নম্বৰ 9 আহত অৰুণিমাক কোনখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অপচন সমূহত চাবা একত আছে দিল্লী এইমছত দুই নম্বৰত আছে তোমাৰ অল ইণ্ডিয়া মেডিকেল কলেজত তিন নম্বৰত আছে দিল্লী অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি দিল্লী অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সত আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 কিমান দিনৰ পাছত অৰুণিমাই মাউণ্ট এভাৰেষ্ট গৈ পাইছিল অপচন সমূহত চাবা একত আছে 52 দিন দুই নম্বৰত আছে তোমাৰ 40 দিন তিন নম্বৰত আছে 100 দিন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 52 দিন 52 দিনৰ পিছত গৈ অৰুণিমাই মাউণ্ট এভাৰেষ্টত গৈ পাইছিল গৈ তোমালোকে যদি ভিডিঅ চাই ভাল পাইছা তেনে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅটো শ্বেয়াৰ কৰি দিবা ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ